আল্ট্ৰাসাউণ্ডৰ নামত মোৰ গাৰ কাপোৰ খুলিবলৈ দিয়া হৈছিল। ইমানেই নহয়, নাৰ্ছ আৰু যি চিকিৎসক আছিলে, সেই চিকিৎসক আৰু নাৰ্ছে মোৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিলে। এনেদৰে এখন ৰঙিয়াৰ ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিছে এগৰাকী মহিলাই। সামাজিক মাধ্যমত লাইভ যোগে কিছু ভয়ংকৰ অভিযোগ আনিছে এগৰাকী মহিলাই। এই ঘটনা এতিয়া তীব্ৰ আচলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয় স্বস্তি হস্পিটেলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে, ভয়ংকৰ অভিযোগ আনিছে এগৰাকী মহিলাই। আল্ট্ৰাসাউণ্ডৰ নামত মোৰ গাৰ কাপোৰ খুলিবলৈ কোৱা হৈছিল। ইমানেই নহয়, যি চিকিৎসক আৰু নাৰ্ছ আছিল, সেই চিকিৎসক নাৰ্ছেও মোৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল। এনেদৰে এগৰাকী মহিলাই এতিয়া ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয় স্বস্তি হস্পিটেলৰ বিৰুদ্ধে। মহিলাৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন কৰি সামাজিক মাধ্যমত ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে লাইভ যোগে এই কথা ব্যক্ত কৰিছে। ৰঙিয়াৰ এখন অন্যতম ব্যক্তিগত চিকিৎসালয় স্বস্তি হস্পিটেল আৰু এই স্বস্তি হস্পিটেলৰ বিৰুদ্ধে উত্থাপন হৈছে এই বিস্ফোৰক অভিযোগ। ৰঙিয়াৰ সমীপৰ কেন্দুকুনাৰ মামনি খান নামৰ এগৰাকী মহিলাই হস্পিটেলখনৰ চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিছে, ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। মামনি খানৰ অভিযোগ অনুসৰি আল্ট্ৰাছনোগ্ৰাফি পৰীক্ষাৰ নামত হস্পিটেলৰ নাৰ্ছে তেওঁৰ শৰীৰৰ কাপোৰ খুলিবলৈ কৈছিল, যিটো সম্পূৰ্ণৰূপে অগ্ৰহণযোগ্য আৰু শ্লীলতা হানিৰ সমান। ইয়াৰ উপৰিও তেওঁৰ অভিযোগ আছে যে হস্পিটেলৰ নাৰ্ছসকলে ৰোগীক দুৰ্ব্যৱহাৰো কৰে। এই ঘটনাই তেওঁৰ মানসিক আৰু সামাজিক মৰ্যাদাৰ ওপৰত গুৰুতৰ আঘাত হানিছে বুলি ইতিমধ্যে সামাজিক মাধ্যমত লাইভ যোগে এই কথা উল্লেখ কৰিছে সেই মহিলাগৰাকীয়ে। আৰু এই ঘটনাৰ পিছত মামনি খানে সামাজিক মাধ্যমৰ জৰিয়তে স্বস্তি হস্পিটেলৰ বিৰুদ্ধে ইতিমধ্যে শাস্তিৰ দাবী জনাইছে। তেওঁৰ অভিযোগে এতিয়া সামাজিক মাধ্যমত সেই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে আৰু তাৰ পাছতেই তীব্ৰ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। যিখন ৰঙিয়াৰ স্বস্তি হস্পিটেল আছে, সেই ৰঙিয়াৰ স্বস্তি হস্পিটেলখনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিছে এগৰাকী মহিলাই। মহিলাগৰাকীয়ে উল্লেখ কৰিছে যে আল্ট্ৰাছাউণ্ডৰ নামত মোৰ শৰীৰৰ কাপোৰ খুলিবলৈ দিয়া হৈছিলে। ইমানেই নহয়, হস্পিটেলখনৰ যি চিকিৎসক আছিলে, যি নাৰ্ছ আছিলে, সেই চিকিৎসক নাৰ্ছেও মোৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছে। এনেদৰে সামাজিক মাধ্যমত ৰঙিয়াৰ ব্যক্তিগত এখন চিকিৎসালয় স্বস্তি হস্পিটেলৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ আনিছে এইগৰাকী মহিলাই। মহিলাগৰাকীয়ে কি কৈছে, মহিলাগৰাকীৰ এই মন্তব্যটো আগবঢ়াইছো। নাৰ্ছতো ব্যৱহাৰ নাই, ভাল ব্যৱহাৰ নাই, ইমান ভালটো বুলি ভবা নাছিলোঁ দেই। আল্ট্ৰাছাউণ্ডৰ নামত সিহঁতে কি কৰে গম নাপাওঁ। আল্ট্ৰাছাউণ্ড কৰিব যায় মানুহ, ময়ে আজি গৈছিলোঁ আল্ট্ৰাছাউণ্ড কৰিব। তাৰমানে কি কাপোৰ খুলিব দিয়ে নেকি? গোটেই কাপোৰ খুলিব দিছে। মই ভাবিলোঁ আল্ট্ৰাছাউণ্ডটো মই বেলেগতো কৰিছোঁ, বাচ্ছাও জন্ম হৈছে, আল্ট্ৰাছাউণ্ড কৰিছোঁ, বেলেগতো কৰিছোঁ, কিন্তু এনেকুৱা মানে কি অভদ্ৰ কথা কোৱা নাই। নাৰ্ছগৰাকী কৈছে, নাৰ্ছগৰাকী ক'ব ক'ৰ পৰা, ডক্তৰে কৈছে কাৰণে। সিহঁতে কানেকশ্যন থাকে না, সিহঁতে এটা কানেকশ্যন থাকে কাৰণেতো ক'ব পাৰিছে যে গোটেই কাপোৰ খোলা আল্ট্ৰাছাউণ্ড। কি আল্ট্ৰাছাউণ্ড? মই মানে আচৰিত। তাত আল্ট্ৰাছাউণ্ড কৰিব যায় নেকি? মইতো নকৰিলোৱেই। তেনেকুৱা মানে কথা কোৱাৰ পিছত আল্ট্ৰাছাউণ্ড কৰিবি নেকি? মইতো নকৰিলোঁ, মই গুচি আহিছোঁ। খঙত মোৰ মানে কি থাকিব পৰা নাই। তাৰমানে মাৰিমে, চৰ মাৰিম, মানে কি আল্ট্ৰাছাউণ্ডৰ ডক্তৰক টানি নি মাৰিম, এনেকুৱা লাগছে। অভদ্ৰ সীমা নাই। মই আজি বুলি নহয়, এনেই মোৰ বাচ্ছাৰ ক্ষেত্ৰতো মানে ডক্তৰৰ যিটো এটা বিহেভ, মই এটাই কওঁ, বেলেগ নাই। মই আজি যিখিনি প্ৰব্লেম পাইছোঁ, আগতেও পাইছোঁ প্ৰব্লেম। মই তাৰ ষ্টাফৰ নাৰ্ছ হওক, ডক্তৰে হওক, যিহেতু পাইছে সিহঁতৰ যিখিনি ট্ৰিট পাইছোঁ ন, বহুত মানে কি অলপ অশান্তিদায়ক। আৰু মোৰ বাবে নহয়, আৰু ফিউচাৰত আৰু যাতে এইখিনি প্ৰব্লেমৰ সন্মুখীন নহয়। আৰু শুনি থাকোঁ মই স্বাস্থ্য হস্পিটেলৰ কথা, বহুত কিবা কিবি শুনি থাকোঁ। মাত মাতাই আৰু চাগে দাবেই দিয়ে কথাখিনি। আৰু এইখিনি কথা কিন্তু মই চব ডক্তৰক কোৱা নাই। মই যাৰ লগত মই ভুক্তভোগী, শিশু ডক্তৰ হওক, আজি আল্ট্ৰাছাউণ্ডৰ ডক্তৰ, তো মই ইহঁতকে মেনশ্যন কৰিছোঁ। মই চব ডক্তৰ কোৱা নাই, চব ডক্তৰে একে নহয়, বহুত ডক্তৰ ভাল আছে, তাৰে মাজত বেয়াও আছে। তো সিহঁতক মই সকিনি দিয়া বুলি ভাবা, যাতে নেক্সট টাইম যদি এনেকুৱা পাওঁ, কথা বেয়া হৈ যাব মোৰ ফালৰ পৰা। আৰু মই পাব্লিকক কৈছোঁ যাতে তোমালোকেও এইখিনি গুৰুত্ব দিয়া, কোন কেনেকুৱা কি, যাতে আমি নিজেই চম্ভালিব লাগিব, আমি নিজেই সকি নিব লাগিব। সেই গতিকে এইখিনি যাতে কথাখিনি শ্বেয়াৰো কৰা আৰু বুজিও লোৱা। কাৰণ মানুহ আজিকালি
বেলেগ হৈ গৈছে অভদ্ৰটো সীমা নাই বহুতখিনি বেলেগ হৈ গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত